নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে SN News 24 ইউটিউব চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটি খবৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ প্ৰাক্তন আলফাই অসমৰ মুখ্যমন্ত্ৰী হ'ল এতিয়া কি হ'ব ৰিপুন বৰাৰ প্ৰশ্ন তাদা আইনত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতীত খুচৰি বিস্ফোৰণ ৰিপুন বৰাৰ গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজোৱাৰ চেষ্টা কৰি থকা প্ৰাক্তন আলফা নেতাও আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অবৈধ অস্ত্ৰ মজুত ৰাখিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱৰ ধুমুহা টছনছ হ'ব নেকি হিমন্ত বিশ্ব শৰ্মাৰ জোৱাৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ আপুনি গছপুলি ৰুইছিলে নে কোন সমষ্টিৰ মহিলাই কেতিয়া পাব 10,000 কোটি টকা তালিকাত নাম নাথাকিলে কেনেকৈ ভৰাব আপোনাৰ নাম তালিকাত নাম নাথাকিলে কেনেকৈ ভৰাব আপোনাৰ নাম 30 জুনৰ পূৰ্বে বাদ পৰা মহিলাই তালিকাত ভৰাব পাৰিব নিজৰ নাম আগষ্টৰ পৰা 125টা সমষ্টিত প্ৰদান কৰা হ'ব উদ্যমিতা আঁচনিৰ ধন মুখ্যমন্ত্ৰীয়ে মহিলাসকলক দিছে সোণালী সুযোগ আপুনি গছপুলি ৰুইছিলে নে কোন সমষ্টিৰ মহিলাই কেতিয়া পাব 10,000 কোটি টকা আত্মসহায়ক গোটৰ মহিলালৈ ভাল খবৰ আহি পৰিছে আপুনি গছপুলি ৰুইছিলে নে ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ মোক টাৰ্গেট কৰিলেও মোৰ কৰ্তব্য পিতৃৰ আধৰুৱা সপোন মই পূৰণ কৰিম সংসদত পূৰ্বতকৈও নতুন ৰূপত দেখিবলৈ পোৱা যাব গৌৰৱ গগৈক অধিৱেশনৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক বিশেষ অনুৰোধ গৌৰৱৰ মোক টাৰ্গেট কৰিলেও উপায় নাই পিতৃৰ আধৰুৱা সপোন মই পূৰণ কৰিমেই বিজেপিৰ সাংসদ সকলক সদনত অসমৰ পৰা কথা ক'বলৈ কওক সদনত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সদিচ্ছাৰে যুঁজ দিম ৰাইজে বহুত আশা কৰি সমস্যাৰ কথা ক'বলৈ দিল্লীলৈ পঠাইছে আমাৰ সামৰ্থ্য অনুযায়ী ৰাইজৰ আশা পূৰণ কৰিবলৈ চেষ্টা চলাম বুলি মন্তব্য গৌৰৱ গগৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ মোৰ পিতৃৰ আধৰুৱা সপোন আছিলে ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ মিয়া খেদাৰ নামত দেশী জনগোষ্ঠীয় লোকক হাৰাশাস্তি গ্ৰেপ্তাৰ হ'ব পাৰে চিটু বৰুৱা মিয়া খেদিবলৈ গৈ বিপদত চিটু বৰুৱা যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে চিটু বৰুৱাক ধমক দেশী জনগোষ্ঠীয় মঞ্চৰ বাংলাদেশীৰ নামত ইছলাম ধৰ্মক টাৰ্গেট কৰি লৈছে মিয়া খেদাৰ নামত দেশী জনগোষ্ঠীয় লোকক হাৰাশাস্তি কৰিছে ভৌগোলিক জ্ঞান নথকাকৈ পেকাই নাথাকিব দেখি জনগোষ্ঠীৰ শ্ৰমিকক হাৰাশাস্তি কৰাৰ অভিযোগ আহি পৰিছে ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ অসমৰ মাটিত শ নগা লোক উপস্থিত নগাই খেদিছে জেচিবি চালকক অসমৰ মাটিত শ নগা লোক উপস্থিত হৈছে অসমৰ মাটিত অসমৰ কাম বন্ধ কৰিলে নগাই আৰক্ষী অধীক্ষকৰ সন্মুখতে নগাই বন্ধ কৰিলে কাম ভয়ত কাম এৰি শ্ৰমিকসকলো হ'ল ৰাওনা নগাৰ ভাবুকিত সুৰক্ষিত স্থানলৈ জেচিবি ড্ৰাইভাৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মানে গৌৰৱ গগৈ জিকিব এইবাৰ 2026ক লৈ এটা ডাঙৰ মন্তব্য আহি পৰিছে কোন জিকিব এইবাৰ হিমন্ত বিশ্ব শৰ্মানে গৌৰৱ গগৈ জিকিব আহি আছে ৰাজ্যৰ ৰাজনীতিৰ ধুমুহা শীঘ্ৰেই অন্ত পৰিব ৰাজ্যবাসীৰ অপেক্ষাৰ কি বম ফুটাব 10 ছেপ্টেম্বৰত SITৰ প্ৰতিবেদনৰ পাছত কি হ'ব গৌৰৱ গগৈৰ ভৱিষ্যত ভাৰতৰ ইন্টেলিজেন্স ব্যুৰোৰ তথ্য পাকিস্তানত যোগান ধৰিছিলে নেকি গৌৰৱৰ পত্নীয়ে ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে কিয়নো এতিয়াৰে পৰা হিতাধিকাৰীয়ে পাব 1500 কোটি টকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা কিয়নো এতিয়াৰে পৰা 1250 টকাৰ পৰিৱৰ্তে হিতাধিকাৰীয়ে লাভ কৰিব 1500 কোটি টকা জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম জানুৱাৰী মাহৰ পৰা মহিলাসকলে 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 কোটি টকা লগতে গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ লাভ কৰিব ৰাজসাহাৰ্য অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ ভোট চুৰিক লৈ লোকসভাত উত্তপ্ত পৰিস্থিতি
পৰিস্থিতিৰ সৃষ্টি হৈছে নৰেন্দ্ৰ মোদীৰ সন্মুখতে একাংশই দিলে ভোট চুৰিৰ শ্লোগান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ লগে লগে উত্ৰাল হ'ল সদন ৰাহুল গান্ধীৰ অভিযোগৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়া ভোট চুৰিৰ অভিযোগেৰে সদন উত্ৰাল কৰি তুলিলে বিৰোধীয়ে ভোট চুৰি কৰি নিৰ্বাচন জয়ী হোৱাৰ অভিযোগ তুলিছিলে ৰাহুল গান্ধীয়ে ভোট চুৰি কৰি গাদী ৰক্ষা কৰা বুলি অভিযোগ বিৰোধীৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ 4 বছৰৰ অন্ত পৰিলে 4 বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালে ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায়দান অৱশেষত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালে ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান 2021 চনৰ 21 আগষ্টত সংঘটিত হৈছিলে ভয়ংকৰ জঘন্য কাণ্ড নন্দিতা শইকীয়াক নিৰ্মমভাৱে কৰা হৈছিলে হত্যা 4 বছৰৰ পিছত ন্যায় পালে নন্দিতা শইকীয়াই 4 বছৰৰ পিছত ন্যায় দিলে আদালতে ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায়দান ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ যুদ্ধ হোৱাটো ফাইনেল মিয়াই দাবী কৰিছে স্বায়ত্ত শাসন যুদ্ধ হোৱাটো ফাইনেল হৈ পৰিছে মিয়া স্বদেশী বুলি প্ৰমাণিত হৈছে আমাক স্বায়ত্ত শাসন নিদিলে যুদ্ধ এখন হ'ব আমাৰ মিয়া নৃত্য আছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে মিয়া জনগোষ্ঠীৰ বিধানসভাত বিলু উত্থাপন হৈছে আমাৰ মিয়া ভাষা আছে সংস্কৃতি আছে এইবাৰ মিয়াই দাবী কৰিছে স্বায়ত্ত শাসন ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ নতুনকৈ অসমত PMAYৰ অধীনত 3,14,771টা ঘৰ প্ৰদান কৰা হ'ব ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ অসমত এটাও কেঁচা ঘৰ থাকিবলৈ নিদিয়ে চৰকাৰে যিসকল লোকে PMAY ঘৰ লাভ কৰা নাই কৰক আবেদন কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণা লাখ লাখ পৰিয়ালক উপকৃত কৰিবলৈ চৰকাৰৰ বৃহৎ ডাঙৰ কাৰ্যসূচী নতুনকৈ অসমত 3,14,073 গৰাকীয়ে লাভ কৰিব ঘৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ জোৰাবাটত ভয়ংকৰ বান যিকোনো মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথত হ'ব পাৰে ভয়ংকৰ ঘটনা জোৰাবাটত ভয়ংকৰ বান পৰিস্থিতি যিকোনো মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথত হ'ব পাৰে অঘটন ধাৰাসাৰ বৰষুণত ভয়ংকৰ কৃত্ৰিম বান ৰাজপথত আবদ্ধ হাজাৰ হাজাৰ বাহন গুৱাহাটীত প্ৰৱেশ কৰিবলৈ 10 কিলোমিটাৰত লাগিছে 2 ঘণ্টা এই মুহূৰ্তত এটা ডাঙৰ খবৰ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ নতুনকৈ 18 বছৰৰ ওপৰৰ কোনো লোকে অসমত নাপাব আধাৰ কাৰ্ড জিলা আয়ুক্তই SB ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ ৰিপৰ্ট ল'ব কেৱল জিলা আয়ুক্তইহে প্ৰদান কৰিব পাৰিব আধাৰ ST/SC সকলৰ কাৰণে এবছৰৰ সময়সীমা বৃদ্ধি ছেপ্টেম্বৰত আধাৰ নোপোৱা সকলে কৰিব পাৰিব 18 বছৰৰ ওপৰৰ কোনো লোকে আধাৰ কাৰ্ড নাপাব ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য লজ্জিত কৰিলে নেকি বিজেপি RSSক অসমৰ ৰাজনৈতিক ইতিহাসত সবাতোকৈ নিম্ন স্তৰৰ মুখ্যমন্ত্ৰী নেকি হিমন্ত বিশ্ব শৰ্মা বিজেপি RSSে কিয় বিচাৰিছে হিমন্তৰ বিকল্প গৌৰৱ গগৈৰ গাম্ভীৰ্যতাই নিদ্ৰাহৰণ কৰিছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিমান নিম্ন ৰুচিৰ ভাষা হ'ব পাৰে এগৰাকী মুখ্যমন্ত্ৰীৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ 23 আগষ্টত মধ্য অসমত চলিব উচ্ছেদৰ জাননী জাৰি প্ৰশাসনৰ মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ 23 আগষ্টৰ পুৱা 8 বজাৰ পৰাই চলাব উচ্ছেদ জেঙনি বলিকটীয়াত দখলমুক্ত কৰিব চৰকাৰী ভূমি 5 আৰু 8 জুলাইত ভূমি খালী কৰাৰ নিৰ্দেশ দিছিলে হ'বলগীয়া উচ্ছেদৰ জাননী জাৰি